নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ যদি এখন বেংক একাউণ্ট আছে তেন্তে আপুনিও পাব পাৰে 25,000ৰ পৰা 2 লাখকৈ টকা। গোটৰ মহিলাসকলে লাভ কৰিব 25,000কৈ টকা। যিসকলে চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে আবেদন কৰিছে আৰু জিঅ' টেকিং হৈছে তেওঁলোকে লাভ কৰিব প্ৰথম কিস্তিৰ টকা। লগতে অৰুণোদয় আঁচনিৰ 3,000কৈ টকা কেতিয়াৰ পৰা সোমাব ইয়াৰ বিষয়েও আহিছে গুৰুত্বপূৰ্ণ আপডেট। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বিশেষ জানিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে। লগতে কৃষকসকলৰ একাউণ্টত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ টকা আৰু বহুতো কৃষকৰ একাউণ্টত সোমাব 11,000কৈ টকা। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰি থৈছিল তেওঁলোকৰ একাউণ্টত হয়তো কিছুদিনৰ ভিতৰতে সোমাব 11,000কৈ টকা। এই টকা পাবলৈ আপুনি কি কৰিব লাগিব সবিশেষ তথ্য জানিব ভিডিঅ'টোৰ জৰিয়তে। চ' ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে PM কিষাণৰ টকা 23 নং কিস্তিৰ টকা পাবলৈ আপোনালোকে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপুনি EKYC কৰিব লাগিব আৰু EKYC কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ডখন লৈ যাব লাগিব আৰু মোবাইলখন লগত লৈ যাব লাগিব। আৰু লগতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসম চৰকাৰৰ যিমানবোৰ চৰকাৰী আঁচনি আছিল সেইবোৰ অহা 1 আগষ্টৰ পৰা আপোনালোকে আগৰ দৰেই পাই থাকে। আৰু ৰেচন কাৰ্ড থকাসকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ। আমি ইতিমধ্যে কেইদিনমান আগতে ঘোষণা কৰিছিল যে ৰেচন কাৰ্ডৰ যি চাউল দাউল আদি নিমখ বন্ধ কৰিছিল সেইবোৰ আকৌ পুনৰ দিবলৈ গৈ আছে। অহা 1 আগষ্টৰ পৰা আপোনালোকে নিয়মীয়াকৈ যি ৰেচন কাৰ্ডৰ যি চাউল দালি নিমখ মিঠাতেল এইবোৰ পাই থাকিব। লগতে যিসকল ইতিমধ্যে ৰেচন কাৰ্ড নাই তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰিব পাৰিব। আকৌ চৰকাৰে নতুনকৈ 15 লাখ ৰেচন কাৰ্ড প্ৰদান কৰিব অসম। লগতে গোটৰ মহিলাসকল যিসকল সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যিসকলে প্ৰথম কিস্তি 10,000 টকা পাইছিল তেওঁলোকে আকৌ 25,000কৈ টকা লাভ কৰিব। কিন্তু এই টকা পাবলৈ কেইটামান নতুন নিয়ম বান্ধি দিছে আৰু কি নিয়ম মানি চলিলে আপোনালোকে এই সেল্ফ হেল্প গ্ৰুপৰ যি মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ 25,000 টকা পাব তাৰ বিষয়ে পৰৱৰ্তী ভিডিঅ' জনাই দিম। কিন্তু আপোনালোকে জানি থওক কেইদিনমান পিছতে আপোনালোকে লাভ কৰিব 25,000কৈ টকা। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ আপোনালোকে 3,000কৈ টকা লাভ কৰিব কেতিয়াৰ পৰা। অৰুণোদয় আঁচনি অহা 1 আগষ্টৰ পিছত আপোনালোকে আগৰ তুলনাত যিসকলে 9,000 টকা পাইছিল তেওঁলোকে নিজৰ একাউণ্টত একো কৰিব নালাগে। তেওঁলোকে সঠিকভাৱে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় কিস্তিৰ টকা। এতিয়া অৰুণোদয় টকা কিমান টকা দিব? 1250 টকা পাব নে 3,000 টকা? এই বিষয়ে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে কিমান টকা দিব সেইটো এতিয়ালৈকে ঘোষণা হোৱা নাই। যিহেতু অহা মাহত আপোনালোকৰ জুলাই মাহত যি অসম চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ হ'ব সেই বাজেটতে ঘোষণা কৰিব যে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে কিমান পাব। তাৰ বাবে আপোনালোকে কেইটামান দিন অপেক্ষা কৰিব লাগিব। যেতিয়া আপোনালোকৰ কোনো আপডেট আহিব নিশ্চয় এই চেনেল জনাই দিবলৈ চেষ্টা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থওক। আৰু যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকে আৰু নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনি পাই আছিল কিন্তু তেওঁলোকে আগতকৈ আৰ্থিক অৱস্থা ভাল হৈছে, চৰকাৰী চাকৰি লাভ কৰিছে, তেওঁলোকক কিন্তু অৰুণোদয়ৰ পৰা তেওঁলোকৰ নামবোৰ কৰ্তন কৰা যাব। লগতে যিসকলৰ ঘৰৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰিছিল তেওঁলোকৰ অলপ কেইদিন ভিতৰত আগষ্ট মাহৰ পিছতে আপোনালোকৰ যি 32,500 টকা প্ৰথম কিস্তি টকা আপোনালোকে পাই থাকিব। আজি এইখিনি গুৰুত্বপূৰ্ণ কেইটামান আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব। লগ পাম নতুন আপডেট। টিল দেন টেক কেয়াৰ। জয়।